Welcome, my name is Pranjal Hazarika. You are watching Pranjal Education. So, আজি আমি ডিসকাস কৰিম যিখন আমাৰ ইউনিয়ন বাজেট আহিছে 2025 আৰু 26ৰ সম্পূৰ্ণ অসমীয়াত। সো মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব Pranjal Education। মই ডেইলি কাৰেণ্ট এফেয়াৰ্সও পঢ়াওঁ লগতে জিকেও যিবিলাক লুচেণ্টৰ ভেৰি ইম্পৰ্টেণ্ট যিবিলাক আগতে আহি গৈছে এক্সামত সেইবিলাকো মোৰ ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাৰিব। সো আৰম্ভ কৰোঁ। নিউ বাজেট 2025-2026 বিত্ত মন্ত্ৰালয় আজাদী কা অমৃত মহোৎসৱ সংঘৰ বাজেটৰ সাৰাংশ 2025-2026 1 লাখ টকা পৰ্যন্ত গড় মাহিলী আয়ৰ ওপৰত কোনো আয়কৰ নহয়। মধ্যবিত্ত শ্ৰেণীৰ ঘৰুৱা সঞ্চয় আৰু ব্যৱহাৰ বৃদ্ধি কৰিবলৈ এই কিবা কৰা হয়। যদি আপোনাৰ মাহিলী ইনকাম 1 লাখ টকা পৰ্যন্ত আছে তেতিয়াহ'লে আপুনি কোনো ধৰণৰ কৰ দিব নালাগে চৰকাৰক। সেইটো হ'ল প্ৰথম, এইটো সকলোতকৈ মানে ভাল এটা পদক্ষেপ লৈছে, সেইকাৰণে এইটো মই 1 নম্বৰত থৈছোঁ। দৰমহাপ্ৰাপ্ত শ্ৰেণীয়ে নতুন কৰ ব্যৱস্থাত বছৰি 12.75 লাখ পৰ্যন্ত শূন্য আয়কৰ দিব। মানে এইটো বছৰি সেইটোৱে হ'ল যে আপোনাৰ বছৰি 12.75 লাখ পৰ্যন্ত আয়কৰ দিব নালাগে, মানে শূন্য আয়কৰ। ঠিক আছে, দৰমহাপ্ৰাপ্ত শ্ৰেণীয়ে। ইউনিয়ন বাজেটত উন্নয়নৰ 4টা ইঞ্জিন স্বীকৃতি দিয়া হৈছে। মেইন 4টা মানে ডিপাৰ্টমেণ্ট ভালকৈ বাছি লোৱা হৈছে যে ইয়াতে মানে উন্নয়নৰ কাৰণে যাক ইঞ্জিন 4টা বুলি কোৱা হৈছে। সেইকেইটা হৈছে আপোনাৰ কৃষি, 1 নম্বৰত কৃষিটো আছে। নেক্সট আছে MSMI, তাৰপিছত আছে বিনিয়োগ, তাৰপিছত আৰু ৰপ্তানি। ঠিক আছে, আপোনালোকে হয়তো দেখিবলৈ পাইছে। এইকেইটা 1, 2, 3, 4টা। ঠিক আছে, এতিয়া 1.7 কোটি কৃষকক লাভৱান কৰা প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনাক 100খন কম কৃষি উৎপাদনশীলতা জিলা সামৰি ল'ব। মিছন ফৰ আত্মনিৰ্ভৰ ভাৰত ইন পালছেছ টুৰ উৰাদ এণ্ড মাছুৰৰ ওপৰত বিশেষ গুৰুত্ব দি আৰম্ভ কৰা হ'ব। এইটো বিশেষকৈ আপোনাৰ দালিৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হ'ব। তুৰ দালি, উৰদ দালি, মচুৰৰ দালি এইবিলাকত বিশেষ গুৰুত্ব দিয়া হ'ব। এইটো হ'ব মিছন ফৰ আত্মনিৰ্ভৰ ইন পালছেছ। এইটো এটা ইম্পৰ্টেণ্ট থিম হয়, এইটো মনত ৰাখিব, এইটো নোট ডাউন কৰি ল'ব, এইটো ইম্পৰ্টেণ্ট। ঠিক আছে, 50 টকা পৰ্যন্ত ঋণ পৰৱৰ্তীত সুদ জমা আঁচনিৰ অধীনত KCCৰ জৰিয়তে 5 লাখ। 25 বিত্তীয় বৰ্ষ 4.8% বিত্তীয় ঘাটিৰে শেষ হোৱাৰ অনুমানিক। 26 বিত্তীয় বৰ্ষত ইয়াক 4.4% লৈ হ্ৰাস কৰাৰ লক্ষ্য। 5 কৰোৰৰ পৰা 10 কৰোৰলৈকে MSME সমূহলৈ গেৰাণ্টি কভাৰৰ সৈতে ক্ৰেডিটৰ উল্লেখযোগ্য বৃদ্ধি। এইটো যিবিলাক MSME আছে সেইবিলাকৰ কাৰণে হৈছে। মেক ইন ইণ্ডিয়াক আগুৱাই নিয়াৰ বাবে সৰু মজলীয়া আৰু বৃহৎ উদ্যোগসমূহক সামৰি লোৱা এটা ৰাষ্ট্ৰীয় উৎপাদন অভিযান। মেক ইন ইণ্ডিয়া এইটো অভিযান হয়, যোনটো অভিযানৰ জৰিয়তে সৰু মজলীয়া আৰু বৃহৎ যিবিলাক উদ্যোগসমূহ আছে সেইবিলাকক ৰাষ্ট্ৰীয় মানে পৰ্যায়ত লৈ যোৱাৰ চেষ্টা কৰিব এইটোৰ জৰিয়তে। যিহেতু অসমীয়াতে আছে বিশেষ দীঘলীয়া নকৰোঁ। অহা 5 বছৰত চৰকাৰী বিদ্যালয়ত 50,000 অটল টিংকাৰিং লেবছ 5 বছৰৰ ভিতৰত যিখন মানে আমাৰ চৰকাৰী বিদ্যালয় আছে যিবিলাক 50,000খনত আপোনাৰ অটল টিংকাৰিং লেবছ বনাব। শিক্ষাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ উপকৃষ্টতাৰ কেন্দ্ৰৰ মুঠ ব্যয় 500 কোটি টকা কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত কেন্দ্ৰৰ কাৰণে ইয়াতে লগোৱা হ'ব শিক্ষাৰ বাবে। বেংকৰ পৰা বৰ্ধিত ঋণৰ সৈতে PM স্বনিধি আৰু 30,000 সীমাৰ সৈতে UPI লিংকত ক্ৰেডিট কাৰ্ড। বিভিন্ন আইনত 100 টকাতকৈ অধিক বিধানক অপৰাধমুক্ত কৰাৰ বাবে প্ৰৱৰ্তন কৰা হ'ব জানুৱাৰী বিধেয়ক 2.0। আপডেট ইনকাম টেক্স ৰিটাৰ্ণছ টাইম লিমিট 2 বছৰৰ পৰা 4 বছৰলৈ বৃদ্ধি। যোনটো আপডেট কৰা যোনটো ইনকাম টেক্সৰ ৰিটাৰ্ণ কৰাৰ লিমিট আছিলে আগতে 2 বছৰ আছিলে, এতিয়া 4 বছৰলৈ বৃদ্ধি কৰা হ'ল। TCS পে'মেণ্টত বিলম্ব অপৰাধমুক্ত কৰা হৈছে। TCS পে'মেণ্টত বিলম্বৰ অপৰাধমুক্ত কৰা হৈছে।
ভাড়াৰ ওপৰত TDS 2.4 লাখৰ পৰা 6 লাখলৈ বৃদ্ধি আৰু বৰ্তমান TDS আছিল এইটো 2.4 লাখৰ পৰা এটা 6 লাখলৈ বৃদ্ধি পালে মানে বৃদ্ধি কৰিলে কেন্সাৰ বিৰল আৰু দীৰ্ঘদিনীয়া ৰোগৰ চিকিৎসাৰ বাবে 34টা জীৱন ৰক্ষাকাৰী ঔষধ আৰু ঔষধৰ পৰা ৰেহাই দিয়া হৈছে BCD IFPD অন BCD 20% লৈ বৃদ্ধি আৰু মুকলি কোষত 5% লৈ হ্ৰাস IFPD BCD আছে 20% লৈ বৃদ্ধি কৰা হৈছে আৰু মুকলি কোষত 5% লৈ হ্ৰাস কৰা হৈছে ঘৰুৱা উৎপাদনত প্ৰসাৰিত কৰিবলৈ ৰেহাই দিয়া মুকলি কোষৰ অংশৰ ওপৰত BCD বেটাৰী উৎপাদন বৃদ্ধি কৰিবলৈ EV আৰু মোবাইল বেটাৰী নিৰ্মাণৰ বাবে অতিৰিক্ত মূলধনী সামগ্ৰী ৰেহাই দিয়া হৈছে বেটাৰী উৎপাদনৰ কাৰণে বিশেষকৈ EV মানে আপোনাৰ যিবিলাক ইলেক্ট্ৰিকেল ভেহিকেল হৈ গ'ল আৰু মোবাইল বেটাৰী নিৰ্মাণৰ ওপৰত অতিৰিক্ত মূলধনৰ সামগ্ৰী ৰেহাই দিয়া হৈছে ঠিক আছে এইবিলাকত অলপমান ৰেহাই পাব এতিয়া জাহাজ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা কেঁচা মাল আৰু উৎপাদনৰ ওপৰত BCD 10 বছৰৰ বাবে ৰেহাই জাহাজ নিৰ্মাণ কৰা হয় জাহাজ নিৰ্মাণৰ বাবে যদি কেঁচা মাল আৰু উৎপাদনৰ ওপৰত BCD যোনটো আছে 10 বছৰৰ বাবে ৰেহাই 10 বছৰৰ কাৰণে ৰেহাই দিয়া হৈছে এইটো ফ্ৰজেন মাছৰ পেষ্টত 30% ৰ পৰা 5% আৰু মাছৰ হাইড্ৰলাইজেটত 15 ৰ পৰা 15% ৰ পৰা 5% লৈ BCD হ্ৰাস পায় এইটো এটা ইম্পৰ্টেণ্ট তথ্য আছিলে ফ্ৰজেন মাছৰ ঠিক আছে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং এণ্ড সাবস্ক্ৰাইব মাই চেনেল আৰু কিবা জনাব লগা থাকিলে কিবা সুধিব লগা থাকিলে আপোনালোকে কমেণ্টৰ জৰিয়তে সুধিব পাৰিব আকৌ লৈ আহি নতুন ভিডিঅ' লৈ ঠিক আছে প্লিজ সাবস্ক্ৰাইব কৰিব ধন্যবাদ